2018-19 চনৰ বাজেটত আমি কাজিৰঙাত এখন অৰ্কিড উদ্যান কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ৰাজ্যৰ কৃষি বিভাগ আৰু কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ প্ৰচেষ্টাত আজি এই উদ্যানখন কহৰাৰ একেবাৰে মাজতেই সম্পূৰ্ণ হৈ উঠিলে। 20 বিঘা মাটিত নিৰ্মিত এই অৰ্কিড উদ্যানখনত 1600 প্ৰজাতিৰ অৰ্কিড থাকিব। ইয়াতে অৰ্কিডৰ লগত চিলড্ৰেনৰ কাৰণে খেলাৰ ব্যৱস্থা, ল'ৰা ছোৱালীয়ে অৰ্কিডৰ বিষয়ে জানিবলৈ ইণ্টাৰপ্ৰিটেশ্যনৰ ব্যৱস্থা আৰু পৰম্পৰাগত খাদ্যৰ ভোজনালয়কে আদি কৰি কেইবাটাও সুবিধা ইয়াত সন্নিৱিষ্ট কৰা হৈছে। মই বিশ্বাস কৰোঁ যে এই অৰ্কিড উদ্যানখন কাজিৰঙাৰ পৰ্যটকসকলৰ বাবে আন এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। আপোনালোকে জানে যে আমাৰ কাজিৰঙাত এলিভেটেড কৰিডৰৰো কাম 2 এদিনতে আৰম্ভ হ'ব। টানেলৰ কামো নুমলীগড়ক লৈ আমাৰ আৰম্ভ হ'ব আৰু কাজিৰঙাৰ ওচৰৰ কেইবাটাও স্থানক আমি ডেভেলপ কৰাৰ চেষ্টা কৰিছোঁ, যাতে পৰ্যটক অহাই নহয়, পৰ্যটকসকলক যাতে 3টা দিন আমি কাজিৰঙাত ৰাখিব পাৰোঁ। অৰ্কিড পাৰ্কো সেই প্ৰচেষ্টাৰ এটা অংশ। আজি খুব সুন্দৰ কৰি ইয়াত হৈ গ'ল। মই ৰাইজক অনুৰোধ কৰিম, যেতিয়া কাজিৰঙালৈ আহিব এবাৰ নিশ্চিতভাৱে অৰ্কিড পাৰ্কখন চাব, আপোনালোকে ভাল পাব।